Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম এটা গুৰুত্বপূৰ্ণ নটিফিকেশন আৰু সেই নটিফিকেশনটো আহিছে দি আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ যোনটো এসিস্টেন্টৰ এক্সাম আছিল। ইয়াতে দেখিছে আপোনালোকে নটিফিকেশনত এপিএ অফিচিয়েল ওয়েবসাইটত দ্য ৰিটেন এক্সামিনেশন ফৰ ৰিক্ৰুটমেন্ট অফ এসিস্টেন্ট 2024 has been postponed due to unavoidable circumstances. New date of examination will be notified soon. Candidates are requested to visit the bank's website for further update in this regard. ঠিক আছে, তো এতিয়া বৰ্তমান যোনটো এসিস্টেন্টৰ পৰীক্ষা আছিল এপেক্স বেংকৰ হেতু পোষ্টপোন কৰা হৈছে আৰু নতুন এক্সামিনেশনৰ ডেট সোনকালে নটিফাই কৰিব আৰু ক্যান্ডিডেট সকলক এই ওয়েবসাইটটো ভিজিট কৰি চাই থাকিব কৈছে। মই আপোনালোকৰ কাৰণে এটো ওয়েবসাইট ভিজিট কৰি চাই থাকিম আৰু লগতে মই যদি কিবা ইনফৰমেশন পাও নতুন তেতিয়ালে নিশ্চয় আপোনালোকক ভিডিঅ' থ্ৰুদি জনাম। বিকজ অফ ইলেকশনস এণ্ড অল মডেল কোড অফ কণ্ডাক্ট লাগি থাকিব। 21 তাৰিখে পৰীক্ষা দিছিলে, 21 তাৰিখ ইলেকশনৰ মাজতে পৰিছে। সো হেতু কাৰণে অবভিয়াসলি পোষ্টপোন হোৱাটো কথা আছিলে। মই আপোনালোকক অলৰেডি ভিডিঅ' বনাইছিলোঁ। সো হেতু কাৰণে পোষ্টপোন হ'ল আৰু ইয়াতে আনএভয়েডেবল সাৰ্কামস্টেন্সেস। সো বেসিক্যালি ইলেকশনৰ কাৰণে পোষ্টপোন হৈছে, বেলেগ তেনেকুৱা একো ইয়াতে ৰিজন নাই। আৰু লগতে বাকি আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এটা ফুল কোৰ্স এভেইলেবল আছে। সেই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিঅ' ডেসক্ৰিপশ্যন আৰু কমেন্ট সেকশনত দি দিছোঁ। কমেন্ট সেকশন আৰু ভিডিঅ' ডেসক্ৰিপশ্যন চেক কৰক, আপোনালোকে গোটেই কোৰ্সটো পাই যাব। কোৰ্সটো গোটেইখিনি MCQ ফৰ্মেটত আছে। আপোনালোকৰ বেংকিং এৱাৰনেছ, ফাইনেন্সিয়েল এৱাৰনেছ, জেনাৰেল এৱাৰনেছ আৰু বাকি গোটেই অফিচিয়েল সিলেবাছখন কভাৰ হৈছে, মেথছ, ৰিজনিং গোটেইখিনি, এপ্টিটিউড, ইংলিছ। তো সেইখিনিৰ কাৰণে এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যন আৰু কমেন্ট সেকশন চেক কৰক, তাতে আপোনালোকে কোৰ্সৰ ডিটেইলছটো পাই যাব। তাতে এটা হোৱাটছএপ নাম্বাৰ দি আছে, সেই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যে আপোনালোকে কোৰ্সটো লাগে বুলি। তো মই হোৱাটছএপতে আপোনালোকক গোটেই কোৰ্সৰ ডিটেইলছটো দি দিম বা কোৰ্সৰ ডিটেইলছটো এই ভিডিঅ' ডেসক্ৰিপশ্যন আৰু কমেন্ট সেকশনত পায়ো যাব। আৰু হোৱাটছএপৰ লগে লগে মই পেমেণ্টৰ লিংক দি দিম। পেমেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্সটো নিজৰ হোৱাটছএপ নাম্বাৰটোতে এভেইলেবল পাই যাব, গোটেই এপেক্স বেংক ফুল কোৰ্সটো। আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, সেইটো জাষ্ট কি বুলি কয় আপোনালোকৰ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকি ইমানে আছিলে। আৰু লগতে আৰু কিছুমান কোৰ্সেছ এভেইলেবল আছে, লাইক APSC মটৰ ভেহিকল ইন্সপেক্টৰ মানে APSC MVA, APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, APSC CDPO, APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023-24, আসাম পুলিচ 2023-24, তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আৰু লগতে অন্যান্য তেনেকুৱা ধৰণৰ বহুতখিনি কোৰ্সেছ এভেইলেবল আছে। সেই কোৰ্সবিলাকো আপোনালোকে মোৰ পৰা ল'ব পাৰিব। ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যন আৰু কমেন্ট সেকশন, তাতে মেছেজ কৰি জনাওক কোনটো কোৰ্স লাগে, এপেক্স বেংকে বা অন্যান্য যিকোনো যি কোৰ্স লাগে তাতে এভেইলেবল থাকিব। বাকি মানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকি এপেক্স বেংকৰ এটা প্লেলিষ্ট ছেপাৰেট ক্ৰিয়েট কৰি এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনতে লিংক দিয়া আছে, আপোনালোকে ভিডিঅ'টোৰ ডেসক্ৰিপশ্যন চেক কৰিলে পাই যাব লিংকটো। তাতে গৈ পেলাই এপেক্স বেংক এছিষ্টেণ্ট ৰিলেটেড সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জ পাই যাব। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকি বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনতে দি দিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকি মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট সেকশনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই, টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।